কলিয়াবৰত অব্যাহত আছে বাঘৰ আতংক। আজি কিছুদিন ধৰি কলিয়াবৰত কেইবাটাও বাঘে কৰি আছে মুক্ত বিচৰণ। সোণাৰী, কামাখ্যা গাঁও আদি অঞ্চলত চলি আছে বাঘৰ আতংক। বন বিভাগে পিঞ্জৰা পাতিছে যদিও বন বিভাগৰ জালত ভৰি দিয়া নাই বাঘে। পিঞ্জৰাৰ ওচৰে পাজৰে বিচৰণ কৰি থকা বাঘে প্ৰৱেশ কৰা নাই পিঞ্জৰাত। ফটকা ফুটাই ফুটাই কামজাৰি চলিছে কলিয়াবৰৰ চাহ বাগিচাত। ইপিনে বাগিচাৰ 17 নম্বৰ বাগানত কৰ্মৰত শ্ৰমিক মুখামুখি হৈ বাঘৰ সন্মুখত পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা পৰে শ্ৰমিকসকলৰ। ফটকা ফুটাই বাঘটো খেদি পঠাই যদিও বাঘৰ ভয়ত কামচাৰী বন্ধ কৰে শ্ৰমিকসকলে। দেখিছো কোন জায়গাত? এই 17 নম্বৰ বাগান বুলি কয় তাত। 17 নম্বৰ মানে সোণাৰী বাগানত পৰে? নহয় আমাৰ কলিয়াবৰ বাগান 17 নম্বৰ। বাঘটো সৰু নে ডাঙৰ? সৰু আছিলে। কিমান সৰু? বেছি সৰু নহয়, ইমান ডাঙৰ হ'ব আৰু। মানে এই ঘূৰি যে আছে সেই বাঘকেইটাৰ পোৱালি নেকি? পোৱালি বাঘেই হ'ব এইটো। পোৱালি বাঘেই হ'ব ন? এটাই আছিলে, আমি চাই পেলাই মানে চিধা পলাই গ'লো আৰু ৰখা নাই। বাঘটো পলালে? বাঘ আমি হাল্লা কৰাৰ কাৰণে বাঘ পলাই গ'ল। বম ফুটাইছোঁ কেইবাবাৰো আমি। বম ফুটাইছে তেতিয়া মানে বাঘটো পলাই গৈছে? এই হোলাফালে নামিছে। হোলাফালে নামি গ'ল? বাঘটো কিবা আক্ৰমণ কৰিছে নেকি? নাই কৰা ন? মানে আপোনালোকে হুলস্থুল কৰাত বাঘটো পলাই দিলে? পলাই গ'ল। আমি যদি হুলস্থুল নকৰিলে ডাইৰেক্ট মুখৰ ওচৰত আহি পৰি গ'লে। তেতিয়া আমাৰ ভয় আছিলে। এতিয়া বাঘ দেখিছিলে? ক'ত দেখিছিলে? এই জাষ্ট এই মাত্ৰ ইয়াত সৰু বাঘ, মানে বাঘটো বেছি ডাঙৰ নহয় আৰু। বাঘ দেখিয়ে আমি ডাইৰেক্ট পলাই গৈছোঁ আৰু। বাঘ চাবলৈ আমাৰ হাঁহ খোৱা নাই, হাতত একো নাই, চব য'ত গছ কাটি আছে আমি অকণমান আঁতৰত, মানে দাও কোঠাত যি আছে মেচিন চেচিন চব তাতে ৰখা আছে। আমি ইয়াত মানে ৰ'দ আহি গ'ল তাত, আমি ইয়াত আহিলোঁ অলপ ঠাণ্ডাত ৰখি লওঁ। ৰখি থাকোঁতে গছ এটাত আমি গৈ দেখিলোঁ। গৈ চাওঁতে বাঘ ইফালৰ পৰা আহি আছে, আমি বাঘটোক লক্ষ্য কৰা নাই। বাঘ আমাক এনেকৈ উঠি চাইছে। বেছি ডাঙৰ নহয়, বাঘটো সৰু আৰু। মানে বাঘটোৱে খেদি আহিছিল নেকি? খেদি অহা নাই বাঘ। আমাৰ বাঘ আমি দেখি পলাই গ'লোতো, খেদি আহিবও পাৰে সি। আমি যদি চাওঁ তাক ৰখি পেলাই সি খেদিব পাৰে, কিন্তু আমি ৰখা নাই, আমি ডাইৰেক্ট পলাই দিলোঁ। হাঁহ খোৱা নাই আমাক বাঘ চাবলৈ কাৰণে। মানে এতিয়া বাঘ ওলাই থকাত আপোনালোকক কাম কৰিবলৈ সুবিধা হৈছে? এতিয়া আমি কাম কৰিব নোৱাৰোঁ আৰু, এতিয়া বুলি নহয়, আৰু গছ আছে কাটিবৰ কাৰণে আমি নাকাটোঁ ইয়াত। আমাক যদি ফৰেষ্টৰ ইয়াত যদি মানে লগত নাথাকে নকৰিলে আৰু ফৰেষ্টৰ দিবা মানুহ, আমি গছ কাটিব নোৱাৰিম। ইয়াত বহুত ৰিস্ক আছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।